গুড মৰ্ণিং। আজি প্ৰথমতে কওঁ, ফেচবুকটোত মুখা পিন্ধা মানুহ বহুত বেছি আছে আৰু মতাৰ নামত মাইকীৰ দৰে মেখেলা পিন্ধি থকা বহুত আছে ইয়াত। দিনত হ'লে গাঁতত সোমাই থাকে, ৰাতি হ'লে গাঁতৰ পৰা ওলাই বৰ বৰ মাত কয়। আৰু কিছুমানে ৰাতি হ'লে মতাৰ দৰে ওলাই মাইকীবোৰক ফোন কৰি থাকে। তেনেকুৱা ইয়াত ফেচবুকত ঢেৰ মানুহ আছে, কিন্তু সন্মুখত মানুহৰ মুখত কথা কোৱা মানুহ পৃথিৱীত মতা তেনেকুৱা খুব কমহে আছে, মুখত কথা কোৱা। আৰু এটা কথা, মানুহক কিন্তু ভাল কিবা এটা কমেণ্ট কৰিব নোৱাৰে দেই ফেচবুকত। বেয়া হ'লে বহুত কৰিব পাৰে। কি কথাত ক'লোঁ, এদিন এটা মই ভিডিঅ' বনাইছিলোঁ। মোৰ মানুহজনৰ বয়সটো কিমান, প্ৰথমৰ পৰা কওঁ দেই। কিছুমানে কৈছে একদম 16 বছৰীয়া লাগিছে। যিকেইটা 16 বছৰীয়া বুলি কৈছে, মই সেইকেইটাক কৈছোঁ, তহঁতৰ নিচিনা নপঢ়া নুশুনা নহয় মোৰ মানুহজন, ঠিক আছে? পঢ়া শুনা হয়, পঢ়ি শুনি শেষ হওঁতে 21 years হৈয়ে যায়। তাৰপিছত চাকৰিৰ লগত লাগোঁতেই হৈ যায়, গম পাইছ নাই? উপযুক্ত বয়সত বিয়া পাতিছে। আৰু কেইটামানেতো একদম 105, 106। তহঁতৰ ককা আইতা আছে নাই? তহঁতৰ ককা আইতা কিমান বয়স তেনেলে? ভালকৈ যদি কমেণ্ট কৰিব নোৱাৰ, বেয়াকৈ কমেণ্ট কৰাৰ কাৰো অধিকাৰ নাই। সকলো মানুহে সকলো মানুহক ভাল নাপায়। ভাল নাপালে বুলিয়েই মানুহে এনেকৈ কমেণ্ট কৰেনে? সকলোকে মানে 1 by 1 ৰিপ্লাই দিবলৈ দিগদাৰ হয় যে, সেইকাৰণে বোলো আজি মই এইটোতে দি দিওঁ, কমেণ্টৰ ৰিপ্লাই দিছোঁ। আৰু কেইটামানৰতো ক'বই নালাগে। বয়সবোৰ এনেকুৱাকৈ লিখিছে, মোৰ হাঁহিয়ে উঠিছে। সিহঁতৰ মেণ্টেলিটি মানে কি আৰু, সিহঁতৰ মুঠতে মানুহক জোকাই ভাল পায়। তহঁতৰ যদি দম থাকিলেহেঁতেন, মুখৰ আগত ক'ব পাৰিলিহেঁতেনে, ভগৱানে জানে আৰু। এই চুকৰ ভেকুলীগতে ফেচবুকত এটা কমেণ্ট কৰিব পাৰিছ আৰু বাকীটো একো কৰিব নোৱাৰ। ঘৰৰ দায়িত্ব লৈছনে নাই লোৱা সেইটোও নাজানো। প্ৰথমতেই কওঁ, আমাৰ এই ঘৰটোৰ, আমি থকা ঘৰটোৰ বয়স কিমান জান? 44 years। দেউতাই বনাই থৈ যোৱা, শহুৰ দেউতাই বনাই থৈ যোৱা। সেই ঘৰটো আজি যে নতুন ঘৰ বুলি কিয় ভাবে? মোৰ মানুহজনে মেইনটেনেঞ্চ কৰি থকাৰ কাৰণে। তহঁতি কৰি পাইছ? তহঁতৰ নিজৰ মাৰ বাপেৰক পুহি পাইছ নাই? হা? মানুহক বেয়াকৈ কমেণ্ট কৰিবলৈ আহ যে। মানুহ শকত হ'ব পাৰে, শকত হৈ বহুত কাম কৰিছে, তহঁতি ক্ষীণ হৈ কি কৰিছ? তহঁতি ফিটফাট হৈনো কি কৰিছ? কি ঘটিটো কৰিছ? তহঁতৰ মাইকীক পুহিব পাৰিছনে? তহঁতৰ মাৰ বাপেৰক পুহিব পাৰিছনে? তহঁতৰ ল'ৰা ছোৱালীক পুহিব পাৰিছ? মুঠতে মোবাইল এটা লৈ লৈছ আৰু কাৰোবাৰ ভিডিঅ' এটা দেখিলে বেয়াকৈ কমেণ্ট কৰিবলৈ আহিছ। হয়, তাত বহুতে এনেকৈ কমেণ্ট কৰিছে, দাদাক অকণমান হেল্থটো মেইনটেইন কৰিব। সেইটো ভাল লাগিছে, কিন্তু মানুহৰ বেয়াকৈ কোৱা অধিকাৰ ক'ত আছে? নিজৰ পইচাই খাইছে। এটা কথা গম পাইছেনে? তহঁতক মই ভালকৈ কওঁ, তেওঁ ঘৰখন মেইনটেইন কৰিছে, আমাক ভালকৈ ৰাখিছে। কাৰোবাৰ পেট পুহিছে ব্যৱসায় এটা কৰি, অকল নিজৰ পেটটোৱে পুহি থকা নাই নহয়। ইমান শকত হৈ মানুহক সহায় কৰিছে, তহঁতি কৰিব পাৰিছ? কাকো ঠগি খোৱা নাই, গম পাইছ? যি কৰিছে নিজৰ বলত কৰিছে, নিজৰ বলত কৰিছে। তহঁতি ফিটফাট হৈ কি ঘটিটো কৰিছ? একোডাল কৰিব পৰা নাই। চৰিয়াই গাল ফালি দিম মুখৰ আগত পালে মানে যে, একে চৰে গাল ফালি দিম মানে এনেকুৱা মতাবোৰক। কিছুমান মাইকীও আছে এনেকুৱা দাং কাটি, মানে কিবা এটা পালেই হ'ল আৰু কমেণ্ট এটা কৰিবলৈহে বহি থাকে আৰু। কোনোবাই কিবা এটা দিব আৰু কমেণ্ট এটা কৰিম, মানে ইমান এনেকুৱা মানুহ পালোঁ মোৰ ভিডিঅ'বোৰত। কিন্তু তাহাঁতক মই কমেণ্ট কৰা নাই দেখা। তাহাঁতি মানে এইটোত বেয়াকৈ কমেণ্ট কৰিবলৈ আহিছে। কেইটামানে কৈছে 150 বছৰ হৈছে, যা হ'লেই যেনিবা, তোৰ কি হ'ল? নিজৰ পইচাই খাইছে, নিজেই কৰিছে। তহঁতি খুৱাইছ নি? তহঁতৰ বাপেৰে খুৱাই আছে নি? তহঁতৰ বাপেৰে খুৱাই থকা নাই নহয়। তহঁতৰ বাপেৰে খুৱাই থাকিলে তহঁতি কলিহেঁতেন খাই এনেকুৱা হৈছে বুলি। খাওক, যিমান খাবলৈ মন গৈছে খাওক, নিজৰ পইচাই খাইছে। চব সহিব পাৰিম, মতা মানুহটোক মই লাগিলে বেয়াকৈ ক'ম, কিন্তু বেলেগক বেয়াকৈ কোৱা অধিকাৰ মই নাই দিয়া। কিন্তু মুখৰ আগত পালে নহয়, চেণ্ডেল খুলি এনেকুৱা চৰিয়াম
প্ৰথমতে সুধোঁ কোনোবাই আমাক খুৱাই আছেনে, পিন্ধাই আছেনে, আমাৰ ঘৰখন চলাই আছেনে? কোনেও কাকো চলাই থকা নাই। তেনেহ'লে বেয়াকৈ কোৱা অধিকাৰ কাৰোবাৰ আছে জানো? নাই নহয়। এইটো মোৰ মোবাইল হয়, মই নিজে ৰিচাৰ্জ কৰিছোঁ, মোৰ নিজৰ অধিকাৰ আছে, মই যি দিওঁ যি নিদিওঁ। কাৰোবাৰ ভাল লাগিলে চাব পাৰে, কাৰোবাৰ ভাল নালাগিলে চাব নোৱাৰে, কিন্তু কাকো বেয়াকৈ কোৱা অধিকাৰ কাৰো নাই। গম পাইছেনে? মানুহজন শকত হওক, ক্ষীণ হওক, খায় নাখায়, নিজৰ পইচাৰে খাইছে, সেইটো তেওঁৰ কথা। তেওঁ নিজৰ দেহা নিজেই লৈ ফুৰিছে, বেলেগে লৈ ফুৰিছে নেকি? নে তেওঁ কাৰোবাৰ ওপৰত বোজা হৈ আছে? কাৰো ওপৰত বোজা হোৱা নাই। তেনেহ'লে বেয়াকৈ কোৱা অধিকাৰ কাৰ আছে? মই আজিলৈকে কাকোৱে বেয়া কমেণ্ট কৰি পোৱা নাই। কোনোবাই বেয়া ভিডিঅ' দিলেও মই চাইছোঁ যদিও মই কমেণ্ট নকৰোঁ, কিয়নো সেইটো তেওঁৰ লাইফ। তেওঁ যিহেতু মোক একো অপকাৰ কৰা নাই, তেনেহ'লে মই তেওঁক কিয় বেয়াকৈ কমেণ্ট কৰিম? ভাল বেয়া সকলোৰে নিজৰ এটা বিবেক আছে, চিন্তা কৰি চাব পৰা। কিন্তু কোনোবাই কিবা এটা ভিডিঅ' দিয়াৰ লগে লগে যে মানুহে বেয়াকৈ কমেণ্ট কৰিব, সেইটো কথা নেকি? আৰু বেয়াকৈ কমেণ্ট কৰিব, শুনি থাকিম, কথা নেকি? কাৰোবাৰ ধাৰ খাই থৈছে নেকি? কাৰো ধাৰ খাই থকা নাই। নাখাই মৰি যাম, কিন্তু কাৰো ধাৰ নাখাওঁ। 4টা বাজিলে, আমি এতিয়া ওলাইছোঁ নগাঁৱলৈ বুলি। আমাৰ ইয়াত কেতিয়াবা ইমান ক্ষীণ দেখে, কেতিয়াবা ইমান শকত বাৰু নেদেখেই, কিছুমান ড্ৰেছত বৰ ক্ষীণ দেখে, চুলিখিনি বান্ধিলে শকত দেখে। এটা কথা গম পালোঁ, আগতে আকৌ মই ভাবিছিলোঁ কপাল ডাঙৰ ছোৱালী বেয়া বুলি, কিন্তু এতিয়া গম পাইছোঁ কপাল ডাঙৰ ছোৱালী বোলে লক্ষী হয় দেই। মোৰ কপালখন ডাঙৰেই, আমাৰ আৰিয়াৰ কপালখনো ডাঙৰেই। তেন্তে আমি দুই লক্ষীয়ে আছোঁ ন? দুই লক্ষী ন আমি? আমি মুঠতে এটাই জানো, কপাল ডাঙৰেই হওক সৰুৱে হওক কোনো কথা নাই, ভাল কাম কৰিলে ভগৱানে সদায় লগ দিব, হয়নে? সেইকাৰণে আৰিয়াক মই শিকাওঁ, কেতিয়াও মিছা কথা নক'বা, মিছা কথা ক'লে বেয়া দেই মা। এনেই ফুৰি মেলি আহিলোঁগৈ, এতিয়া গৈ আছোঁ আৰু। এইটোৱে ভাল আৰু, কোনো আমনি নাই, লৈ আহে ধুনীয়াকৈ। মুঠতে মন চনবোৰ ভাল হৈ থাকিলেই হ'ল আৰু, উলিয়াই লৈ আহে আৰু। মন বেয়া হৈ থাকিলে আৰু মন গধুৰ মানে মানুহ গধুৰ হৈ যায়, তেতিয়া আমাকো গধুৰ কৰি পেলাই, মানে সেইকাৰণে তেওঁৰ মনটো ভালে থকা মানে আমিও ভালে থাকা। এইবাৰ আহি গ'লোঁ 7-Elevenলৈ। চাহ খাবলৈ লৈ আহিছোঁ, ভেজ গ্ৰিল চেণ্ডউইচ লৈ আহিছোঁ। এইটো মোৰ মানুহজন শকত বুলি যে কেইটামানে গালি পাৰিছিলে, আমাৰ ঘৰৰ বজাৰ সমাৰ কৰি দিয়ে নে আমাৰ কি কৰি দিয়ে, মুঠতে মই সেইটো কথা কৈছোঁ। সকলোতো মানুহজনেই কৰে ন, তেনেহ'লে তাহাঁতৰ কিয় ইমান বৰ কথা? তাহাঁতি যেন আমাক গোটেই ঘৰৰ দায়িত্ববোৰ লৈ আছে, একদম দায়িত্ববোৰ লৈ লৈ যেন ভাগৰি পৰিছে। এইটো কিয় নকওঁ মানে তেনেকুৱা কথা কৈ দিছে। গম পাইছ, আমি ঘৰত থকা মানুহকেইটাই আমি মানে আমনি নাপাওঁ, তহঁতি আমনি পাবলৈ কোন হয় ভাই? আমাক খুৱাই আছে ধুনীয়াকৈ, পিন্ধাই আছে, ফুৰাই আছে, যি লাগে তাকে দিছে। যোন যেনেকৈ থাকি ভাল পায় তাক তেনেকৈ থাকিব দিব লাগে। বিশেষকৈ কোনোবা শকত হ'লেও কোৱা দৰকাৰ নাই, ক্ষীণ হ'লেও কোৱা দৰকাৰ নাই। কাৰোবাৰ কিবা থাকিবও পাৰে, মোৰ মানুহজনৰ একো নাই, মোৰ মানুহজন শকত হৈ গ'ল আৰু তেওঁ ভাল পাইছে, তাত বেলেগৰ আপত্তি কি বাৰু? মই সেইটো বুজি নাপাওঁ। মুঠতে মই এটাই জানো, মোৰ মানুহজনক যদি কোনোবাই বেয়াকৈ কয় নহয়, মই কিন্তু সহ্য কৰি থাকিব নোৱাৰোঁ। সেইদিনা মই মনে মনে আছোঁ, কাক কিমান ৰিপ্লাই দিম, তথাপিও কিন্তু কেইটামানক দিছোঁ ৰিপ্লাই। মতা যদি হয় নহয়, ফেচ টু ফেচ কথা ক'লে ভাল লাগে। এনেই ফেচবুকত আজে বাজে কমেণ্টবোৰ কৰি থাকিলে মতা গতে নালাগে, মাইকী গতে লাগে। মাইকী যদি দম আছে নহয়, কিছুমান মতাৰ দম নাই, এইবোৰ মেখেলা পিন্ধা মতা বুলি কয়। আৰু নেক্সট টাইম কথা কোৱাৰ আগত বহুতবাৰ ভাবি চাব লাগে।
মই কিন্তু বহুত বেলেগ দেই মোৰ ছোৱালীক কোনোবাই বেয়াকৈ কোৱা আৰু মোৰ মানুহজনক বেয়াকৈ কোৱা মই একদম সহ্য নকৰোঁ সহ্য সীমাৰ বাহিৰত মোক কোনোবাই কিবা এটা বেয়াকৈ ক'লেও মই সহ্য কৰিব পাৰিম কিন্তু মোৰ এই দুটা মানুহ যদি বেয়াকৈ কয় তেতিয়াহ'লে মোৰ মাথা এই ৰঙা তাঁৰডাল মানে ছিঙি যায় গম পাইছে তেওঁ শকত হয় মকত হয় বকত হয় কোনেও মাথা মাৰিব নালাগে কোনেও খুৱাই থকা নাই কোনেও পিন্ধাই থকা নাই কাৰো ৰাইট নাই কথা কোৱা মোৰ মানুহজনে যিমানখিনি কৰিছে তহঁতৰ কেয়া আঙুলিটোৰ দম নাই মই সিমানেই ক'লোঁ গম পাইছনে ফটুৱা মানুহৰ ফটুৱা কথাই সিহঁতি এনেকৈয়ে পাৰিব বাকী একো নোৱাৰে ৰাতি হ'লে তাহাঁতৰ মুখাখন খোল খাই যায় মাইকী বুলিয়ে চব ইমান অসমখনত এইবোৰ অসমীয়াক মাৰিছে পিটিছে সেইবোৰত তহঁতি মাত মাতিব নোৱাৰ ফকতীয়া নিচিনা কিছুমানত যে কমেণ্ট কৰিবলৈ মৰি থাকহি এইবোৰক ওচৰত পালে যে নহয় চৰিয়ে চৰিয়ে গাল ফালিলোহেঁতেন ঠিক আছে দিয়ক আজিলৈ ৰাখিছোঁ আৰু সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক যিবোৰৰ বেয়া দিমাগ বেয়া কথা সোমাই আছে সেইবোৰক যে ভগৱানে এটা শিক্ষা দিয়ক সেইটোৱে কওঁ নহ'লে আমাৰ অসমখন যেন বেছি ৰসাতলে যাব অসমীয়াই অসমীয়াক দেখিব নোৱাৰে অসমীয়াই উন্নতি হোৱা দেখিব নোৱাৰে হা মোৰ মানুহজন শকত হৈছে তাতে দেখিবলৈ মৰি গৈছে তাহাঁতি যেন খুৱাই আছে তাহাঁতি যেন পিঠি তেনেকৈ একদম বেতডাল পাচিচিটো গোটেই একদম এনেকৈ লৈ আছে পকৰতে এক গুৰ মাৰি দিম লুটি খাই পৰিবি চাল্লা